নমস্কাৰ প্ৰিয় দৰ্শক, স্বাগতম জনাইছোঁ আপোনাক জনমতলৈ। এটা অতি গুৰুত্বপূৰ্ণ, এটা নহয় আমি দুটা অতি গুৰুত্বপূৰ্ণ আপডেট আপোনালোকৰ কাৰণে লৈ আহিছোঁ। সেই আপডেট এটা হৈছে ইলেকশ্যনৰ ওপৰত আৰু আনটো হৈছে এভিকশ্যনৰ ওপৰত। অৰ্থাৎ এটা হৈছে ভোটাৰ তালিকা আৰু আনটো হৈছে উচ্ছেদ। এই উচ্ছেদ আৰু ভোটাৰ তালিকাৰ এই বিষয় দুটাৰ ওপৰত ইতিমধ্যে অসমৰ লাখ লাখ মানুহ এই বিষয় দুটাৰ ওপৰত প্ৰভাৱিত হৈছে। কাৰণ অসম চৰকাৰে শেহতীয়াভাৱে পূৰা এভিকশ্যন চলাই আছে, উচ্ছেদ অভিযান চলাই আছে। আৰু কালি যিখন চূড়ান্ত ভোটাৰ তালিকা আছিলে 2024 চনৰ বিধানসভা নিৰ্বাচনৰ বাবে, সেই চূড়ান্ত ভোটাৰ তালিকাখন অৰ্থাৎ এছআৰখন প্ৰস্তুত কৰি উলিওৱা হ'ল। ইয়াৰ জৰিয়তে বহুতো লাখ লাখ মানুহৰ নাম কৰ্তন কৰা হ'ল। যিসকলে এনেকুৱা মানুহ আছে যিসকল খিলঞ্জীয়া মানুহ হয়, তেওঁলোকৰ নামো কটা গৈছে। আৰু আনটো হৈছে এভিকশ্যনৰ ওপৰত। এভিকশ্যনৰ জৰিয়তে বহুত মানুহৰ ঘৰ দুৱাৰ ভাঙি দিয়া হৈছে। অৰ্থাৎ বহুত লাখ লাখ মানুহক কি হৈছে, এভিকশ্যনৰ ভূতে খেদি ফুৰিছে। চৰকাৰে নিৰ্দেশ দিছে, লগত এভিকশ্যন হৈছে, ঘৰ ভঙা গৈছে। এৰিয়াটো যিবিলাক PGR VGR বা চৰকাৰী ভূমি বা ফৰেষ্ট এৰিয়া আছে, সেইবিলাক মুকলি কৰি দিয়া হৈছে। বহুত লাখ লাখ মানুহৰ কি কৰা হৈছে, ঘৰ চৰ ভাঙি তহিলং কৰা হৈছে। শেহতীয়াকৈ সুপ্ৰিম কোৰ্টে সেই মানুহসকলৰ কাৰণে এটা সামান্যতম এটা সকাহ দিছে। সেই সকাহটো কি হয় আপোনালোকে ভালদৰে জানি লওক। ভিডিঅ'টো স্কিপ নকৰিব। ভিডিঅ'টো যদি স্কিপ কৰে তেতিয়াহ'লে এই দুইটা বিষয় যদি আপুনি প্ৰভাৱিত হৈ আছে, তেতিয়াহ'লে আপুনি এই কথাকেইটা জানি ল'লে এটলিষ্ট অলপমান কি পাব, ৰেহাই পাব। ঠিক আছে, তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাওক, স্কিপ নকৰিব। প্ৰথমটো টপিক হৈছে এভিকশ্যন অৰ্থাৎ উচ্ছেদ অভিযান। শেহতীয়াকৈ আপোনালোকে সকলোৱে জানে উচ্ছেদ অভিযান চলাই আছে অসম চৰকাৰে। যিসমূহ ফৰেষ্ট এৰিয়া আছে বা চৰকাৰী ভূমি আছে, সেইসমূহত উচ্ছেদ অভিযান চলাই আছে। চৰকাৰে নিৰ্দেশ দিছে যে এই এৰিয়াটো দখল হৈ আছে, বেদখল হৈ আছে, অচিনাকি লোক বহি আছে, তো তাত উচ্ছেদ চলাব লাগে। লগত কেইদিনমানৰ ভিতৰতে গৈ তাত কি হৈছে, উচ্ছেদ চলোৱা হৈছে। কিন্তু উচ্চতম ন্যায়ালয়ত এটা গোচৰ দিয়া হৈছিল আব্দুল খালেক আৰু অন্যান্য বনাম এটা উচ্চতম ন্যায়ালয়ত এটা গোচৰ দিয়া হৈছিল। আৰু উচ্চতম ন্যায়ালয়ে কেইটামান নিৰ্দেশ দিছে, এই নিৰ্দেশকেইটা পালন কৰিহে উচ্ছেদ অভিযান চলাব লাগিব। চাওক, উচ্ছেদ অভিযান চলাব লাগিব, কাৰণ এইটো কি হয়, এইটো নিয়ম। কাৰণ আপুনি চৰকাৰী ভূমি বা কোনো ফৰেষ্ট এৰিয়া বা নেশ্যনেল পাৰ্ক বা অভয়াৰণ্য বা এনেকুৱা বনাঞ্চল দখল কৰি পেলাই আপুনি সেই ভূমি দখল কৰি থাকিব নোৱাৰে। কিন্তু তাতো কিছুমান কণ্ডিশ্যন আছে। সেই কণ্ডিশ্যনকেইটা যদি আপুনি এপ্লাই কৰিছে বা সেই কণ্ডিশ্যনকেইটা যদি আপুনি ফ'ল' কৰিছে, তেতিয়াহ'লেও আপুনি কি হ'ব, সেই উচ্ছেদ অভিযানৰ পৰা ৰেহাই পাব। কি কণ্ডিশ্যন? এটা হৈছে যে উচ্চতম ন্যায়ালয়ে কি কৈছে, এখন যুটীয়া কমিটি গঠন কৰিব দিছে বন বিভাগ আৰু ৰাজহ বিভাগৰ আৰু ৰাজহ বিভাগৰ এখন মানে যুগ্ম কমিটি। দুইটা বিভাগৰ তেওঁলোকৰ অফিচাৰসকলে মিলি পেলাই এখন কমিটি গঠন কৰিব। আৰু সেই কমিটিখনে নিৰ্ধাৰণ কৰিব যে এই XYZ এৰিয়াটো উচ্ছেদ চলাব লাগে। আৰু এই উচ্ছেদ বেদখল হৈ আছে, তেওঁলোকে গম পাইছে এই এৰিয়াটোত অবৈধ মানুহ বহি আছে, ক'ৰবাৰ মানে বেলেগ মানুহ আহি বহি আছে। তো সেই এৰিয়াটো উচ্ছেদ যদি চলাব লাগে, তেতিয়াহ'লে তেওঁলোকে এখন কমিটি গঠন কৰি পোনপ্ৰথমে সেই এৰিয়াটো একজেক্ট হয়নে নহয়, ই বেদখল হৈ থকা ভূমি হয়নে নহয়, ই ফৰেষ্ট এক্ট যিখন আমাৰ বন অধিকাৰ আইন, ৰাইট টু ফৰেষ্ট এক্ট যিখন আছে, সেই ফৰেষ্ট এক্টৰ অধীনত আহিছেনে নাই, বা সেই ফৰেষ্ট এক্টৰ অধীনত আছে নেকি, বা ইয়াত ভূমিপট্টা থকা বা ৰাজহ দি থকা কোনোবা মানুহ বহি আছে নেকি, সেই গোটেই বিষয়টো পুংখানুপুংখভাৱে তেওঁলোকে অধ্যয়ন কৰিব লাগিব। অধ্যয়ন কৰি পেলাই তেওঁলোকে সেই ভূমিখিনি চিনাক্ত কৰিব লাগিব যে এই XYZ এৰিয়াটো বেদখল হৈ আছে। তাৰপিছতে 2 নম্বৰটো হৈছে কাৰণ দৰ্শৰ জাননী। এতিয়া উচ্ছেদ এৰিয়াটো দখল কৰি আছে বুলিয়ে যে পিছদিনাখনে গৈ পেলাই JCB নি বা গোটেই ঘৰ দুৱাৰ ভাঙি দিব পাৰিব, সেইটো নহয়। কাৰণ উচ্চতম ন্যায়ালয়ে মানৱীয়তাটো চাব দিছে আৰু স্বচ্ছতাটো, যাতে উচ্ছেদ অভিযানটো স্বচ্ছ হয়। কোনো মানে কি বুলি কয়, যাৰ ধৰি লওক কাৰোবাৰ মাটি পট্টা আছে, যোনে ভূমি অধিকাৰ আইনৰ জৰিয়তে সেই মাটিত বহি আছে, সেই মানুহসকল, সেই নিৰীহ মানুহসকল যাতে বিপদত নপৰে, স্বচ্ছভাৱে হয়। আৰু আনটো হৈছে মানৱীয়, যে বনভূমি অধিকাৰ কৰি আছে বুলিয়ে মানে কাইলৈ গৈ পেলাই বা মই ৰাতিয়ে গৈ গোটেই ঘৰ ভাঙি দিম, সেইটো নহয়। দুইটা কম্বাইন কৰি পেলাই, দুইটা সমিলমিল কৰি পেলাই, বেলেঞ্চ কৰি পেলাই তেওঁলোকে কৈছে যে প্ৰথমে সেই উচ্ছেদ কৰি থকা যিসকল দখলকাৰী আছে, বেদখলকাৰীসকলক তেওঁলোকক সুযোগ দিয়া হ'ব, যে চৌকছ নটিচ দিয়া হ'ব যে তোমালোকে এই বেদখলকৃত এই ভূমিখিনিত বহি আছা, চৰকাৰী PGR VGR ভূমি বা ফৰেষ্ট এৰিয়াত যে বহি আছা, কি কাৰণে বহি আছা, তোমালোকৰ হাতত পট্টা আছে নেকি, এই ভূমিৰ অধিকাৰ আছে নেকি,
সেই প্ৰথম তেওঁলোকক কি দিয়া হ'ব কাৰণ দৰ্শৰ এখন জাননী দিব আৰু এই কাৰণ দৰ্শৰ জাননীখনত যদি আপুনি নিজৰ যে মই এই ভূমিখিনিত বহি আছোঁ মোৰ হাতত মাটিৰ পট্টা আছে মোৰ হাতত ৰাজহ পট্টা আছে বা জমানবন্দী আছে বা মই ভূমি অধিকাৰ আইনৰ অধীনত এই মাটিখিনিত বহিছোঁ মোৰ ৩-৪টা প্ৰজন্ম এই ভূমিত বহি আহিছে বা এই ভূমিত বসবাস কৰি আহিছে সেইখিনি যদি আপুনি দিব নোৱাৰে তাৰ পিছতহে আপোনাৰ সেই যিখিনি আপুনি দখল কৰি ৰাখিছিলে বেদখল কৰি ৰাখিছিলে সেইখিনি উচ্ছেদ চলাব তাৰপিছতে স্পিকিং অৰ্ডাৰ এটা দিছে যাতে দখলকাৰীয়ে দাখিল কৰা নথিপত্ৰ সঠিকভাৱে পৰীক্ষা কৰি কৰ্তৃপক্ষই এক লিখিত নিৰ্দেশনা স্পিকিং অৰ্ডাৰ জাৰি কৰিব লাগিব যে যিসকলে বেদখল কৰি ৰাখিছিলে যদি তেওঁলোকে যিসমূহ নথিপত্ৰ দিলে সেই নথিপত্ৰসমূহ সঠিক হয়নে নহয় তেওঁলোকে ভুলকৈ দিছেনে শুদ্ধকৈ দিছেনে নে আভুৱা ভাৰিছে নে সঁচাই তেওঁলোকে সেই ভূমি অধিকাৰ লাভ কৰিছে সেই নথিপত্ৰখিনি তাৰপিছত কি কৰিব স্পিকিং অৰ্ডাৰৰ জৰিয়তে তেওঁলোকে এক লিখিত নিৰ্দেশনা পৰীক্ষা নিৰীক্ষা কৰিব পৰীক্ষা নিৰীক্ষা কৰাৰ পাছতহে কি কৰিব পাৰিব তাৰপিছতে স্পিকিং অৰ্ডাৰ দিয়া হ'ব যে এই ভূমিত উচ্ছেদ অভিযান চলোৱা হ'ব তাতো আছে কিছুমান কণ্ডিশ্যন তাতো এটা কণ্ডিশ্যন লগাই দিছে যে উচ্চতম ন্যায়ালয়ে যে 15 দিনৰ অতিৰিক্ত সময় চূড়ান্ত উচ্ছেদৰ নিৰ্দেশ জাৰি কৰাৰ পাছতো দখলকাৰীয়ে অৰ্থাৎ যদি ধৰি লওক চৰকাৰে আপোনাক ঘোষণা কৰিছে যে এই ঠাইখিনি অমুক তাৰিখৰ পৰা উচ্ছেদ অভিযান চলোৱা হ'ব তাৰ পিছতো অতি কমেও কিমান দিন দিব লাগিব 15 দিন সময় দিব লাগিব সেই মানুহখিনিয়ে সেই ঠাইখিনি খালী কৰিবৰ কাৰণে কাৰণ ল'ৰা ছোৱালী আছে বা সৰু সৰু ল'ৰা ছোৱালী আছে সেই মানুহখিনি এইটো নিৰ্দেশ দিয়াৰ লগে লগে যদি ঘৰটো ভাঙি দিয়ে সেইটো এটা মানৱীয়তাৰ ক্ষেত্ৰত অৰ্থাৎ হিউমেন ৰাইটছ যিটো মানৱ অধিকাৰ বা মানৱীয়তাৰ খাতিৰত কি হৈ যায় অলপমান খেলি মেলি আহি যায় তাৰ কাৰণে চৰকাৰক সেই এটা নিৰ্দেশ দিয়া হৈছে ঠিক আছে তো 15 দিনৰ অতিৰিক্ত সময় দিব অৰ্থাৎ আপুনি এতিয়া যদি কোনো লোকে চৰকাৰী ভূমি বেদখল কৰি ৰাখিছে বা ফৰেষ্ট এৰিয়া দখল কৰি ৰাখিছে যিসকলে যে উচ্ছেদ অভিযান চলোৱাৰ সময়ত কিছুমানে গৈ পেলাই ভূমি পট্টা দেখাইছে বা তেওঁলোকে সেই খাজানা দিয়াৰ ৰচিদ দেখাইছে বা তেওঁলোকৰ সেই ভূমি দলিল দেখাইছে কিন্তু সেইবিলাক একচেপ্ট কৰা নাছিলে সেইখিনি এতিয়া নহ'ব সেইখিনি কি কৰিব লাগিব চৰকাৰে সেইখিনি তেওঁলোকৰ কমিটিয়ে সেইখিনি ভেৰিফাই কৰিব হয় নে নহয় যদি হয় তেতিয়াহ'লে আপোনাক সেই ঠাইৰ পৰা উচ্ছেদ কৰাৰ অধিকাৰ নাই চৰকাৰৰ যদি আপুনি সেইখিনি সঁচাই বেদখল কৰি ৰাখিছে তেতিয়াহে আপোনাক চৰকাৰে উচ্ছেদ কৰিব আৰু সেই ভূমি খালী কৰিব ইয়াৰ অধীনত এটা ইম্পৰ্টেণ্ট কথা আছে যে সেই কথাটো আপোনালোকে জানি লওক ইয়াৰ ভিতৰত কোনে কোনে এই অধিকাৰ অৰ্থাৎ এইখিনি যে দিয়া হৈছে এই যিখিনি ওপৰত কণ্ডিশ্যন দিয়া হ'ল তাতে এখন এক্ট আছে এক্টখন হৈছে ফৰেষ্ট ৰাইট এক্ট 2006 চনত এখন ভূমি বন অধিকাৰ আইন এখন অনা হৈছিলে এই বন অধিকাৰ আইনখন কি হয় সেইটো আপোনালোকে অলপ চমুকৈ জানি লওক বন অধিকাৰ আইনখন এইকাৰণে অনা হৈছিলে কাৰণ চাওক আমাৰ যিসকল ট্ৰাইবেল লোক আছে সেই ট্ৰাইবেল লোকসকলে ধৰি লওক এইখন হৈছে ফৰেষ্ট এই ফৰেষ্টখনৰ আশে পাশে কাৰণ আমাৰ ট্ৰাইবেল মানুহসমূহ বা জনজাতীয় লোকসকলে কি কৰে তেওঁলোকে মাটি গছ গছনি নদ নদী পাহাৰ পৰ্বতৰ লগত সংযোগ হৈ তেওঁলোকে কি কৰে তাৰ সংযোগ হৈ বা সেইখিনিৰ লগত তেওঁলোকে মই ফোন কৰি আছোঁ অলপ পিছত ক্লাছ এটা কৰিছোঁ সেইখিনি লগত তেওঁলোকে কি কৰে তাৰ আশে পাশে তেওঁলোকে বসবাস কৰে কাৰণ তেওঁলোকে গছ গছনিৰ লগত বাঁহ হওক বা যিকোনো বনজ সম্পদ হয় সেই সম্পদসমূহ তেওঁলোকে আহৰণ কৰি তেওঁলোকৰ জীৱন প্ৰণালীটোৱে সেইটো তেওঁলোকৰ সংস্কৃতিটোৱে সেইটো সেইকাৰণে তেওঁলোকক গৈ পেলাই কোনো চৰকাৰৰ তেওঁলোকক এনেকুৱা মানে অধিকাৰ দিয়া নাই যে সেই মানুহসকলে বসবাস কৰি থকা অঞ্চলখিনিত তেওঁলোকে ফৰেষ্ট এৰিয়াত বসবাস কৰি আছে বুলিয়ে গৈ তেওঁলোকক উঠাই দিব তেনেকুৱা ধৰণৰ কোনো অধিকাৰ দিয়া নাই এই আইনখনে কি কৈছে যে যিসমূহ তেনেকুৱা ট্ৰাইবেল লোক আছে সেই বা অকল ট্ৰাইবেল লোক নহয় যিসকলে 3টা প্ৰজন্ম যদি আপোনাৰ 3টা প্ৰজন্ম সেই ফৰেষ্টখনৰ আশে পাশে বসবাস কৰিছে তেতিয়াহ'লেও আপুনি সেই ভূমিখিনিৰ আপুনি অধিকাৰ লাভ কৰিব ফৰেষ্ট ৰাইট এক্টে সেই অধিকাৰ প্ৰদান কৰিছে কাৰণ যিসকল ট্ৰাইবেল লোক আছে ট্ৰাইবেল লোকসকলে মই কৈছোঁৱে যে ট্ৰাইবেল লোকসকলে কি কৰে তেওঁলোকে গছ গছনি পাহাৰ পৰ্বত নদী এইসমূহৰ লগত তেওঁলোকৰ এটা অতি মানে গ্ৰাহক সম্পৰ্ক আছে তেওঁলোকে সেইসমূহৰ লগতে তেওঁলোকে বাস কৰি তেনেকৈ তেওঁলোকে জীৱন নিৰ্বাহ কৰে আৰু সেই ফৰেষ্টৰ পৰা তেওঁলোকে বনজ সম্পদ আহৰণ কৰে গছ মানে খৰি হওক বা তেওঁলোকৰ যিবিলাক খাদ্য হওক বা তেওঁলোকে যিবিলাক ধৰি লওক ঔষধি গছ থাকে বা মাছ কাছ এইবিলাক তেওঁলোকে কি কৰে তাতে তেওঁলোকে চিকাৰ কৰি বা সৰু সৰু জন্তুবিলাক চিকাৰ কৰি তেওঁলোকে তাৰ পৰা কি কৰে আহৰণ কৰি তেওঁলোকে
তেনেধৰণে জীৱন নিৰ্বাহ কৰে কিন্তু সেই ফৰেষ্ট এক্টৰ অধীনতো এনেকুৱা কিছুমান আইন আছে সেইখিনি বাৰু তেওঁলোকক এটা নিৰ্দিষ্ট সীমালৈকে ধৰি লওক ফৰেষ্টখন যদি 400 কিলোমিটাৰ স্কোৱাৰ কিলোমিটাৰ যদি এখন ডাঙৰ ফৰেষ্ট হয় তাৰ ভিতৰত তেওঁলোকক ধৰি লওক 5 কিলোমিটাৰ ভিতৰলৈকে তেওঁলোকক যোৱাৰ কাৰণে এটা অধিকাৰ প্ৰদান কৰে এখন ফৰেষ্ট এক্টৰ অধীনত অৰ্থাৎ আপোনাৰ মই অকল যিখন ট্ৰাইবেল আছে ট্ৰাইবেলসকলে নহয় যদি আপোনাৰ 3টা প্ৰজন্ম সেই ফৰেষ্টখনৰ যদি আশে পাশে বসবাস কৰিছে তেতিয়াহ'লে আপুনি সেই ভূমি অধিকাৰ পাব পাৰে ফৰেষ্ট এক্টখনে সেই কথাটোৱে কৈছে তো আপোনালোকে এই কথাকেইটা নিশ্চিত হৈ লওক বুজি লওক যে এতিয়া যিটো উচ্ছেদ অভিযান চলি আছে সেই উচ্ছেদ অভিযানত আপোনালোকে এইখিনি কণ্ডিশ্যন ফ'ল' কৰিছে নে নাই যদি এইখিনি কণ্ডিশ্যন ফ'ল' কৰিছে তেতিয়াহ'লে উচ্ছেদ অভিযানৰ পৰা আপোনালোকে সকাহ পাব আপোনালোকে যদি চৰকাৰী ভূমি মানে মিছাকে বা আপোনালোকে দখল কৰি ৰখা নাই বা আপোনালোকে ফৰেষ্ট দখল কৰি ৰখা নাই বনাঞ্চলসমূহ দখল কৰি ৰখা নাই তেতিয়াহ'লে আপোনালোকে এই উচ্ছেদ অভিযানৰ পৰা ৰেহাই পাব যদিহে আপোনালোকে বেদখল কৰি ৰাখিছে আপোনালোকে গৈ পেলাই ক'ৰবাৰ মানুহ আহি ক'ৰবাত বহি আছে অচিনাকি লোকসকল গৈ পেলাই তাত বহি আছে তেতিয়াহ'লে এই উচ্ছেদ অভিযান নিৰন্তৰভাৱে চলি থাকিব উচ্চতম ন্যায়ালয়ে খালি সেইসকল জেনুইন মানুহৰ কাৰণে এটা সকাহ দিছে এই গোচৰটোৰ জৰিয়তে তাৰপিছতে 2 নম্বৰ আমি টপিকটো লৈ আহিছোঁ কাৰণ কালি ৰিচেণ্টলি কি হৈছিলে ভোটাৰ তালিকা আপোনাৰ ভোটাৰ তালিকাৰ কি হৈছিলে ফাইনেল ভোটাৰ লিষ্টখন কি হ'ল প্ৰকাশ পালে ফাইনেল ভোটাৰ লিষ্টখন প্ৰকাশ পালে তাতে বহুত লাখ মানুহৰ নাম কৰ্তন হ'ল বহুত হাজাৰ মানুহ কি হ'ল সেই ভোটাৰ তালিকাত অন্তৰ্ভুক্ত হ'ল এতিয়া এনেকুৱা কিছুমান খিলঞ্জীয়া মানুহ আছে যিসকল খিলঞ্জীয়া মানুহৰ নাম কৰ্তন হ'ল তেওঁলোকে কৈছে যে তেওঁলোকে এতিয়া কি কৰিব পাৰে তেওঁলোকে ভোটাৰসকলৰ সুবিধাৰ্থে আয়োগে কেন্দ্ৰীয়ভাৱে এটা হেল্পলাইন নম্বৰ মুকলি কৰিছে 1950 এই টোল ফ্ৰী হেল্পলাইন নম্বৰটোত আপুনি ফোন কৰিব পাৰে যদি আপোনাৰ ভোটাৰ লিষ্টত আপোনাৰ নামটো যদি অহা নাই বা নামটো যদি ডিলিট কৰি দিয়া হৈছে যদি আপুনি এজন যোগ্য আপুনি এজন ভাৰতীয় নাগৰিক হয় আপুনি এজন যদি ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে যিখিনি কণ্ডিশ্যন লাগে সেই কণ্ডিশ্যনখিনি যদি আপুনি ফুলফিল কৰিছে বা আপোনাৰ সেইখিনি যদি অৰ্হতা আছে তেতিয়াহ'লে তাৰপিছতো যদি আপোনাৰ নামটো কৰ্তন হৈছে তেতিয়াহ'লে আপুনি 1950ত ফোন কৰক সোনকালে কাৰণ কালি ভোটাৰ লিষ্টখন প্ৰকাশ পালে ভোটাৰ লিষ্টখন আপুনি যদি চাব বিচাৰে তেতিয়াহ'লে eci.nic.in এই ৱেবছাইটটোত গৈ পেলাই বা আপুনি এনেকৈ ধৰণে চাৰ্চ কৰিব পাৰে ফাইনেল ভোটাৰ লিষ্ট আছাম বুলি যদি আপুনি চাৰ্চ কৰে ফাইনেল ভোটাৰ লিষ্ট আছাম বুলি যদি চাৰ্চ কৰে তেতিয়াও আহি যাব তাতে প্ৰথম যিটো ৱেবছাইট আহিব সেই ৱেবছাইটটো যদি আপুনি খোলাৰ লগে লগে তাতে আপুনি যেটো আপোনাৰ সমষ্টি আছে বা আপুনি কোনখন স্কুলত ভোটদান কৰে সেই গোটেই ডাটাকেইটা তাতে যদি আপুনি দি দিয়াৰ লগে লগে আপোনাৰ সেই ভোটাৰ লিষ্টখন আহি যাব সেই ভোটাৰ লিষ্টৰ পিডিএফটোত আপুনি চাই ল'ব পাৰিব যে আপোনাৰ নাম আছে নে নাই যদি নাম নাই তেতিয়াহ'লে আপুনি 1950ত এইটো অভিযোগ কৰক যদি আপুনি যোগ্য হয় তাৰপিছতো তেওঁলোকে ক'ব ন কি কৰিব নালাগে লগতে আপোনাৰ পত্ৰ অৰ্থাৎ ফৰ্ম 6ৰ জৰিয়তে আপুনি নতুনকৈ আবেদন কৰিব পাৰে চূড়ান্ত তালিকাত নাম নথকা লোকসকলে পত্ৰ 6 পূৰণ কৰি নতুনকৈ নাম অন্তৰ্ভুক্ত কৰিব পাৰিব আৰু অনলাইন আবেদনো আপুনি কৰিব পাৰিব অনলাইন আবেদনৰ লগতে ভোটাৰ হেল্পলাইন নামৰ এটা কি আছে এপ আছে আপোনালোকে প্লে ষ্ট'ৰত গৈ পেলাই যদি ভোটাৰ হেল্পলাইন এপটো যদি খোলে মানে চাৰ্চ কৰে তেতিয়াহ'লে ভোটাৰ হেল্পলাইন নম্বৰ এপটো আহিব আৰু এপটোত গৈ পেলাই আপোনালোকে সেইখিনি কাম কৰিব পাৰিব সবতছে বেষ্ট উপায়টো মই এটাই কওঁ আপোনালোকৰ যিজন BLO আছে এই হেল্পলাইন নম্বৰটোত ফোন কৰক 1950ত ফোন কৰিব আৰু 1950ত ফোন কৰি আপোনাৰ যিখিনি প্ৰব্লেম আছে সমস্যা আছে সেই সমস্যাখিনি তেওঁলোকক কোৱাৰ পিছত আপুনি আপোনাৰ যিজন BLO আছে আৰু BLO জনৰ যদি আপুনি নাম্বাৰ লাগে তেতিয়াহ'লে আপুনি সেই চাৰ্চ কৰক যে BLO নাম্বাৰ বা BLO লিষ্ট অফ আছাম বুলি যদি আপুনি চাৰ্চ কৰে গুগলত তেতিয়াও আপোনাৰ তাত কি হ'ব প্ৰথম যিটো পেজ খোল খাব সেই পেজটোতো আপুনি BLO সকলৰ কমপ্লিট অসমত 29,000 নে 30,000 BLO কি কৰা হৈছিলে নিযুক্তি দিয়া হৈছিলে সেই 29-30,000 BLO আপুনি নাম পাব আৰু তাতে নামৰ লগতে তেওঁলোকৰ ফোন নম্বৰসমূহ পাব মই ইয়াতে ফোন নম্বৰসমূহ তেওঁলোকৰ লিষ্টখন দেখাব নোৱাৰোঁ কাৰণ এইটো ইউটিউবে আমাক যিটো মাধ্যমৰ জৰিয়তে আপোনালোকে ভিডিঅ'টো চাই আছে সেই মাধ্যমটো আমাক এইখিনি কি কৰা নাই এইখিনি তেওঁলোকে ক্ষমতা দিয়া নাই কাৰণ তেওঁ প্ৰাইভেচি ব্ৰেক হ'ব সেইকাৰণে মই এইখিনি দেখাব নোৱাৰিলোঁ আপোনালোকে গৈ পেলাই BLO অফ আছাম লিষ্ট বুলি যদি চাৰ্চ কৰে তেতিয়াহ'লে সেই লিষ্টখন আহিব তাৰ পৰা আপোনালোকৰ যিখন স্কুলত আপোনালোকে ভোট দিয়ে সেই ভোট দিয়া স্কুলখনৰ একদম সমান্তৰালভাৱে BLO জনৰ ফোন নম্বৰটো থাকিব
তেওঁ কণ্টেক্ট নং থাকিব, কণ্টেক্ট নঙত আপুনি ফোন কৰি পেলাই যোগাযোগ কৰি পেলাই আপুনি এই ওজৰ আপত্তিখিনি দিব পাৰে, ঠিক আছে। এই দুটা আছিলে মূল টপিক, এটা হৈছে ভোটাৰ লিষ্ট আৰু আনটো হৈছে এভিকশ্যন। আজি মই ভিডিঅ'টো যেতিয়া আপলোড কৰিছোঁ তাৰ 6-7 ঘণ্টাৰ আগত মুখ্যমন্ত্ৰীয়ে সংবাদ মেলযোগে এই কথাটো ঘোষণা কৰিছে। উচ্চতম ন্যায়ালয়ৰ নতুন নিৰ্দেশনা এভিকশ্যনৰ ওপৰত তেওঁ ইয়াৰ ওপৰত তেওঁ মন্তব্য প্ৰদান কৰিছে। তাৰ কাৰণে আৰু এভিকশ্যন যিহেতু কণ্টিনিউৱাছলি চলি থাকিব, আপোনালোকে নাভাবিব যে এতিয়া ইলেকশ্যন আহিলে এভিকশ্যন নহ'ব। ইলেকশ্যনৰ যেতিয়া নিৰ্বাচন আয়োগে ইলেকশ্যনৰ দিন ঘোষণা কৰিব তেতিয়া বেলেগ কথা, তেতিয়া চৰকাৰী কাম কাজ বন্ধ হ'ব, কিন্তু তাৰ আগলৈকে এভিকশ্যন চলি থাকিব আৰু নেক্সট চৰকাৰ অহাৰ পিছতো এভিকশ্যন চলিব। তো আপুনি ইমান ধন সম্পত্তি কষ্ট কৰি গোটাই এটা ঘৰটো বনালে পিছত গম পাইছে যে মই বেদখল কৰি ৰখা ভূমিত ঘৰ বনাই থৈছোঁ, এতিয়া মোৰ ঘৰ ভাঙিব, উচ্ছেদ চলাব। তো তেনেকুৱা বিপদ নহ'বৰ কাৰণে এই ভিডিঅ'টো মিছ নকৰিব, সম্পূৰ্ণকৈ চাই পেলাই এই কথাকেইটা ক্লিয়াৰ হৈ লওক। ক্লিয়াৰ হৈ পেলাই তেনেকুৱা ধৰণৰ ভুল নকৰিব, কাৰণ আপোনাৰ বছৰ ধৰি কষ্ট কৰা মানে ঘাম মাটিত পেলাই কষ্ট কৰা যি ধন অৰ্জন কৰিলে, সেই অৰ্জন কৰা ধনেদি ঘৰ দুৱাৰ মাটি ভেটি গঢ়িলে, পিছত গম পাইছে এয়া আছিলে চৰকাৰী ভূমি, পিজিআৰ ভূমি বা এয়া কোনো ফৰেষ্ট এৰিয়াৰ ভূমি। তাৰপিছত গৈ আপোনাৰ ঘৰ ভাঙিলে মনটো কেনেকুৱা লাগিব। তো তেনেকুৱা নকৰিব। আৰু বিশেষকৈ যি কিছুমান আছে অবৈধ নাগৰিক, অসমত অবৈধ নাগৰিক কিমান আছে আপোনালোকে জানেই। সেই অবৈধ নাগৰিকসকলে য'তে ত'তে কি হৈছে, তেওঁলোকৰ থাকিবলৈ ঠাই নাইকিয়া হৈছে। ঠাই নাইকিয়া হোৱাৰ ফলত তেওঁলোকে গৈ পেলাই যিসকল আগৰ পৰা বসবাস কৰি আহিছিলে সেই এৰিয়াসমূহত, যিসমূহ আমাৰ থলুৱা লোক আছিলে, খিলঞ্জীয়া লোক আছিলে, সেই খিলঞ্জীয়া লোক থকা এৰিয়াসমূহত তেওঁলোক গৈ সোমাই গৈ পেলাই সেই লোকসকলকো বিপদত পেলাইছে। যিসকল খিলঞ্জীয়া, তেওঁ খিলঞ্জীয়া যিয়ে নহওক, মুছলমানে হওক, হিন্দুৱে হওক, খ্ৰীষ্টানে হওক, খিলঞ্জীয়া হ'লে সেই খিলঞ্জীয়া লোকসকলক তেওঁলোকে বিপদত পেলাইছে, সেইবিলাক মানে অচিনাকি ব্যক্তি আহি পেলাই। তো তাৰ কাৰণে আপুনি যদি খিলঞ্জীয়া এজন ব্যক্তি হয়, আপুনি যদি বিপদত পৰিব নিবিচাৰে, তেতিয়াহ'লে এই কথাখিনি ক্লিয়াৰ হৈ লওক। তো ভিডিঅ'টোৰ মূল কথাসমূহ আছিল ইমানেই। ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ। চেনেলটো এতিয়াই ছাবস্ক্ৰাইব কৰি লওক, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখক, যাতে প্ৰতিদিনে এনেধৰণে আপোনালোকে আপডেটসমূহ পাই থাকে।